হৰে কৃষ্ণ ভাগৱত গীতাৰ 10 নম্বৰ অধ্যায়ৰ 37 শ্লোকৰ পৰা আজি আমি পঢ়িব লৈছো বৃহৎ সাম তথা সাম্ৰাম গায়ত্ৰী ছন্দসামহম মাসানাম মাৰ্গশীৰ্ষোহম ঋতুনাম কুসুমাকৰঃ অনুবাদৰ তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদ কি জয় অনুবাদ হেদৰে সামবেদৰ মন্ত্ৰসমূহৰ ভিতৰত মই বৃহৎ সাম আৰু ছন্দোবদ্ধ কবিতাসমূহৰ ভিতৰত মই গায়ত্ৰী মন্ত্ৰ মাহবিলাকৰ ভিতৰত মই আঘোণ মাহ আৰু ঋতুসমূহৰ ভিতৰত মই ফুলেৰে ভৰপূৰ বসন্ত ঋতু বেদত বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ গীত আছে আৰু সেই গীতসমূহৰ ভিতৰত বহুত সুন্দৰ আৰু ভাৱে গোৱা গীত হৈছে বৃহৎ সাম এই বৃহৎ সাম গানৰ এক অপূৰ্ব সুৰ মাধুৰ্য আছে আৰু এই গীতটি বিশেষকৈ মাজনিশা গোৱা হয় তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে সংস্কৃত ভাষাত কবিতাৰ বাবে বহুতো ছন্দ আছে কবিতাৰ ছন্দ যেনেদৰে মিলিলে খুব ভাল লাগে কিছুমান কবিতা বহুত ভাল লাগে ঠিক তেনেদৰে ছন্দবদ্ধ কবিতাসমূহৰ ভিতৰত উচিতভাৱে অৰ্হতা অৰ্জন কৰা ব্ৰাহ্মণসকলে যি গায় সেয়া হৈছে প্ৰসিদ্ধ গায়ত্ৰী মন্ত্ৰ গতিকে এয়া ভগৱানে কৈছে সেয়াই মই হৈছো মানে যি য'ত যি শ্ৰেষ্ঠ সেয়া ভগৱানৰ প্ৰতিনিধিত্ব কৰে সকলো মাহৰ ভিতৰত আঘোণ মাহটোকেই উত্তম বুলি কোৱা হৈছে ভাগৱত গীতাৰ এই শ্লোকটিত কাৰণ ভাৰতত এই সময়তে খেতি চপোৱা হয় আৰু এই সময়ত মানুহবিলাক বৰ সুখী হয় ইমান যে পৰিশ্ৰম কৰে আৰু ধান আদি ৰুৱে আৰু আঘোণ মাহত বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ তেনেদৰে আঘোণ মাহত সুখী হয় আৰু বসন্ত ঋতু মানুহে খুব ভাল পায় কাৰণ সেই সময়ত গৰমো কম ঠাণ্ডাও কম আৰু গছবিলাক ফুল আৰু কুঁহি পাতেৰে জকমকীয়া হৈ পৰে আৰু বসন্ত কালতে কৃষ্ণৰ লীলাসমূহৰ লগত জড়িত বহুত উৎসৱো হয় শ্লোক নম্বৰ 35 টো আমি এমাত্ৰ পঢ়িলো কি ওকে 35 টো পঢ়িলো কিন্তু 37 টো আমি পঢ়িব লাগে আজি আমাৰ 37 ৰ পৰা হয় লাষ্ট ক্লাছত আমি ইতিমধ্যে 35 আৰু 36 ডিসকাস কৰিছো 37 শ্লোকটি হৈছে বৃষ্ণি নাম বাসুদেৱস্মি পাণ্ডৱানাম ধনঞ্জয়ঃ মুনি নামাপ্যহম ব্যাসঃ কবীনাম উশনা কবিঃ অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদ কি জয় বৃষ্ণি বংশীয় সকলৰ ভিতৰত মই বাসুদেৱ পাণ্ডৱ সকলৰ ভিতৰত মই অৰ্জুন মুনি সকলৰ ভিতৰতো মই ব্যাস মুনি মহান চিন্তাশীল ব্যক্তিসকলৰ মাজত মই উশনা আচলতে কৃষ্ণ পৰম পুৰুষ হয় আৰু কৃষ্ণই নিজৰে ভক্তক পিতৃ বা মাতৃ ৰূপত গ্ৰহণ কৰে যেহেতু কৃষ্ণ আৰু বলৰাম দুয়ো বসুদেৱৰ পুত্ৰ আছিল সেই কাৰণে কৃষ্ণক বাসুদেৱ বুলি কোৱা হয় তাৰোপৰি ভগৱানে কৈছে যে যিমান বিষ্ণু বংশী আছে তাৰ ভিতৰত মই বাসুদেৱ আৰু বাসুদেৱ আৰু কৃষ্ণ হৈছে অভিন্ন যেহেতু কৃষ্ণই সকলো অৱতাৰৰ মূল সেই কাৰণে ভগৱানে সকলো যিমান অৱতাৰ আছে আসলে যেতিয়া ভগৱান কৃষ্ণ স্বয়ং প্ৰকট হয় কৃষ্ণৰ অৱতাৰ বিলাকো তেওতাত প্ৰৱেশ কৰে ইয়াতে কৈছে যে পাণ্ডৱৰ ভিতৰত মই অৰ্জুন পাণ্ডৱসকলে যেতিয়া যুদ্ধ
কৰিছিল তেতিয়া সকলোৱে জানে যে অৰ্জুন যদি হাৰে পাণ্ডৱ হাৰিব কাৰণ অৰ্জুন তিমানেই ভাল ধনুৰ্ধৰ আছিল কৃষ্ণৰ কৃপাত আৰু অৰ্জুনে কৃষ্ণক প্ৰতিনিধিত্ব কৰিছিল মুনিসকলৰ ভিতৰত ভগৱান ব্যাস মুনি আৰু যিমান চিন্তাশীল ব্যক্তি আছে তাৰ ভিতৰত বা কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ হৈছে শুক্ৰাচাৰ্য যাক দৈত্যসকলৰ গুৰু বুলি কোৱা হয় তেওঁ অত্যন্ত বুদ্ধিমান আৰু দূৰদৰ্শী ৰাজনীতিজ্ঞ আছিল সেইকাৰণেতো বাৰে বাৰে যি দৈত্যবোৰে জয়ী হয় শুক্ৰাচাৰ্যক গুৰু বুলি মানা কাৰণে আৰু শুক্ৰাচাৰ্যই তেওঁলোকক কিয় স্বীকাৰ কৰিছে যাতে তেওঁলোকৰ যিকোনো প্ৰকাৰে তেওঁলোকক ভাল পথত ৰাখিব পাৰে কাৰণ অসুৰকটো কোনেও স্বীকাৰ নকৰিব নহ'লে গতিকে শুক্ৰাচাৰ্যই এইদৰে আমি দেখা পাওঁ যে বহুত ভাল কবি হয় আৰু সেইকাৰণে ভগৱানক প্ৰতিনিধিত্ব কৰে শ্লোক নম্বৰ 38 আৰু 39টো আমি একেলগে পঢ়িব লৈছোঁ দণ্ডো দমায়তাম अस्मि नीतिरस्मि जिगीषतां मौनं चैवास्मि गुह्यानं ज्ञानं ज्ञानावतामहं यच्चापि सर्वभूतानां बीजं तदाहमर्जुन न तदस्ति विना यत्स्यान् मया भूतं चराचरम ভগৱানে কৈছে এই শ্লোক দুটিত যে দুৰ্নীতি দমনৰ উপায়বিলাকৰ ভিতৰত মই দণ্ড দিলে মানুহৰ দুৰ্নীতিৰ পৰা মানুহবোৰ কি হয় দূৰত থাকে যদি দণ্ড বিধান আঁতৰাই দিয়া হয় যিবিলাক মানুহে দণ্ডৰ ভয়ত কাম নকৰে তেওঁলোকেও বেয়া কাম কৰিব আৰম্ভ কৰি দিব পাৰে সেইকাৰণে ভগৱানে কৈছে দুৰ্নীতি দমনৰ উপায়বিলাকৰ ভিতৰত মই হৈছো দণ্ড আৰু বিজয়াৰ্থীবিলাকৰ নীতি বিজয়াৰ্থী মানে বিজয় প্ৰাপ্ত কৰিবৰ কাৰণে আচলতে নীতি জানিব লাগে আৰু জয়প্ৰদ বস্তুটো হ'ল নীতি বা নৈতিকতা গতিকে নৈতিকতা বা নীতি ভগৱানক প্ৰতিনিধিত্ব কৰে গোপনীয় কথাবিলাকৰ বাবে মই মনতা কাৰণ আমি যদি কোনো কথা মনতেই লুকাই ৰাখিব খুজো কেতিয়াবা মানুহে কি কৰে যে মই তোমাকেই কৈছোঁ আৰু কাকো কোৱা নাই তুমি কিন্তু কাৰ লগত শ্বেয়াৰ নকৰিবা এনেকৈ কয় কাকো নকবা এনেকৈ তেওঁ এজনক কয় আৰু প্ৰত্যেক এজনৰে এনেকুৱা এজনী বান্ধৱী বা বন্ধু থাকে যিয়ে তেওঁক কয় এনেকৈ কথাবোৰ বিয়পি যায় গতিকে গোপনীয়তা মেইনটেইন কৰিবৰ কাৰণে মনতা আটাইতকৈ প্ৰয়োজনীয় হয় আৰু জ্ঞানীসকলৰ জ্ঞান যে হয় সেই ভগৱানৰে প্ৰতিনিধিত্ব কৰে দমন কৰাৰ বহুতো আহিলা আছে প্ৰভুপাদে কয় তাৰ ভিতৰত দুষ্কৃতিবিলাকক বশ কৰিব পৰা সকলোতকৈ উত্তম হৈছে দণ্ড যেনেদৰে কোনোবাই যদি মাৰ্ডাৰ কৰে মৃত্যুদণ্ড দিয়ে তেওঁকো আৰু দুষ্কৃতিকাৰীক শাস্তি দিবৰ বাবে যি দণ্ডৰ বিধান কৰা হয় সেয়া কৃষ্ণক প্ৰতিনিধিত্ব কৰে সেইকাৰণে অপৰাধীক দণ্ড দিলে যিটো মানে ন্যায়াধীশ হয় বা ৰজা হয় আগতে ৰজাই দিছিল এতিয়া ন্যায়াধীশে দিয়ে কোৰ্টত একো পাপ নালাগে কাৰণ সেইটো নীতিসন্মত হয় শুনা চিন্তা কৰা ধ্যান কৰা আদি গোপনে কৰিবলগীয়া কামবিলাকৰ বাবে মৌনতা বহুত প্ৰয়োজনীয় হয় আমি যদি ভাগৱত গীতা শ্ৰৱণ কৰিব খোজো আমি মৌনতা অৱলম্বন কৰিব লাগিব কিবা এটা বিষয়ত যদি আমি গভীৰ চিন্তন কৰিব খোজো বা ভগৱানৰ চৰণ দুখনি যদি মনতে স্মৰণ কৰিব খোজো মৌনতা অৱলম্বন কৰিব লাগিব আদি মৌনতাৰ সহায়তে এইবিলাক ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিব পাৰি আৰু জ্ঞানী আচলতে কোন হয় যিয়ে শৰীৰ আৰু আত্মাৰ পাৰ্থক্য বুজি পায় আৰু আত্মাৰ কাৰণে তেওঁলোকে কাৰ্য কৰে শ্লোক নম্বৰ 29ত কোৱা হৈছে যে হে অৰ্জুন সকলো সৃষ্ট বস্তুৰে ময়েই মূল বীজ স্থাবৰ আৰু জংগম বস্তুবিলাকৰ ভিতৰত এনে কোনো এটা বস্তু নাই যিটো মোৰ অবিহনে থাকিব পাৰে ভগৱান নাথাকিলে কোনো বস্তুৰ আচলতে একো অস্তিত্ব নাই এই কথাটি ভগৱানে এই শ্লোকটিত কৈছে প্ৰত্যেক বস্তুৰে এটা কাৰণ আছে
আৰু সৃষ্টিৰ হে কাৰণ বা বীজটো হ'ল ভগৱান কৃষ্ণ সেইকাৰণে ব্ৰহ্ম সংহিতাত ব্ৰহ্মাদেৱে যেতিয়া কৃষ্ণৰ গুণগান গায় 5 নম্বৰ অধ্যায়ৰ প্ৰথম শ্লোকটিতেই কৈছে ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰাদিৰ গোবিন্দ সৰ্বকাৰণ কাৰণম সৰ্বকাৰণ কাৰণম সকলো কাৰণৰ কাৰণ হয় ভগৱান কৃষ্ণ আৰু এই কথাটিকে পুনঃ ভগৱানে এই শ্লোকটিত কৈছে নিজৰ মুখেৰে কৈছে ভগৱানৰ শক্তিৰ অবিহনে স্থাবৰ বা জংগম একো বস্তুৱেই বৰ্তি থকাটো সম্ভৱ নহয় শ্লোক নম্বৰ এতিয়া 40 41 আৰু 42 টো আমি একেলগে পঢ়িব লৈছো নান্তস্তি মম দিব্যানাম বিভূতিনাম পৰন্তপ এষা তুদ্দেশতঃ প্ৰোক্তো বিভূতিৰ্বিস্তৰো ময়া यद्वाद्विभूतिमत्सत्त्वं श्रीमदुर्जितमेव वा तत्तदेवावगच्छत्वं मम तेजोशसम्भवम् अथवा बाहुनैतेन किं ज्ञातेन तवार्जुन विष्टभ्याहामिदं कृत्स्नम् एकांशेन स्थितो जगत् এই তিনিটা শ্লোকটিত ভগৱান কৃষ্ণই নিজৰ বিভূতি যোগ বা ঐশ্বৰ্যৰ বিষয়ে কৈ পিনে কৃষ্ণ অৰ্জুনক কয় যে মোৰ দিব্য প্ৰকাশসমূহৰ কোনো সীমা নাই বৈদিক সাহিত্যত কোৱাৰ দৰে যদিও পৰমেশ্বৰৰ বিভূতি ঐশ্বৰ্য শক্তিসমূহৰ বিষয়ে বিভিন্নভাৱে বুজিব পাৰি কিন্তু ভগৱানৰ ঐশ্বৰ্য শক্তি প্ৰকাশ এইবিলাকৰ একো সীমা কোনেও বিচাৰি উলিয়াব নোৱাৰে সেইকাৰণে যদি কোনোবাই বিভূতি ভগৱানৰ বিষয়ে কথা কৈও থাকে তথাপিও শেষ কৰিব নোৱাৰে ইমানকৈ তোমাক যিখিনি কলো হেয়া কেৱল মোৰ সীমাহীন বিভূতিসমূহৰ দৃষ্টান্তহে হয় বহুত কমকৈ অৰ্জুনক ঐশ্বৰ্যৰ বিষয়ে কৈছে এটা দৃষ্টান্ত দাঙি ধৰিছে ঐশ্বৰ্যযুক্ত শ্ৰী সম্পন্ন আৰু মহিমাময় যি বস্তু আছে সেই সকলোকে মোৰ তেজস্বিতাৰ একোটা স্ফুলিংগৰ পৰা উৎপন্ন হোৱা বুলি জানিবা অৰ্থাৎ এই সংসাৰত যেতিয়া আমি কোনো শ্ৰেষ্ঠ বস্তু দেখা পাওঁ বা কোনোবা ব্যক্তিক দেখা পাওঁ যে বহুত বুদ্ধিমান হয় বহুত জ্ঞানী হয় বহুত শক্তিশালী হয় তেতিয়া আমি তাতেও কৃষ্ণক দৰ্শন কৰিব লাগে যে এয়া আসলতে ভগৱানৰ কাৰণেই সম্ভৱ হয় ভগৱানৰে তেজস্বিতা হয় ভগৱানৰে প্ৰকাশ হয় এনেকৈ তেওঁলোকে আমি সকলোৱে বুজিব লাগে আৰু সেই কাৰণে তেওঁলোকে ইমান বলৱান শক্তিশালী বা ঐশ্বৰ্য প্ৰাপ্ত কৰিব পাৰিছে আৰু এই সকলোবোৰ কেৱল ভগৱানৰ যি তেজস্বিতা হয় তাৰে একটা স্ফুলিংগৰ পৰা উৎপন্ন হয় কাৰণ ভগৱানৰ যি অসাধাৰণ ঐশ্বৰ্য তাৰ একো তুলনা নাই হে অৰ্জুন তুমি এই সকলো ইমান বিশদভাৱে জনাৰ প্ৰয়োজনেই বাকি আছে আসলতে শুদ্ধ ভক্তৰ ভগৱানৰ ঐশ্বৰ্যৰ প্ৰতি ইমান একো ইণ্টাৰেষ্ট নাই তেওঁলোকে গোলক ধামত প্ৰৱেশ পাব খোজে ঐশ্বৰ্য ধাম হৈছে বৈকুণ্ঠ জগত আৰু বৈকুণ্ঠ জগতৰ পৰাও বহুত ওপৰত স্থিত হৈ আছে ৰাধা কৃষ্ণৰ ধাম যি শাস্ত্ৰমতে কোৱা হৈছে গোলক বৃন্দাবন ব্ৰজেন্দ্ৰ নন্দন শ্ৰীকৃষ্ণৰ যি উপাসক হয় তেওঁলোকে সেইকাৰণে ঐশ্বৰ্যৰ বিষয়ে ইমান জানিবৰ একো ইণ্টাৰেষ্ট নাই তথাপিও অৰ্জুনে কিয় ঐশ্বৰ্যৰ বিষয়ে সুধিছে সাধাৰণ জনতাৰ কাৰণে কাৰণ যাতে তেওঁলোকে ভগৱানৰ ঐশ্বৰ্যবিলাকৰ বিষয়ে জানি ভগৱানৰ ভক্তিত আহে আৰু ভগৱানৰ মহানতা জানি ভগৱানৰ ভক্তিত লাগি থাকিব পাৰে মোৰ এটা অংশেৰে সমগ্ৰ জগতখন মই ব্যাপী আছো আৰু তাক আশ্ৰয় দিছো ভগৱানে কয় ভগৱানে সকলো বস্তুতে পৰমাত্মা ৰূপে প্ৰবিষ্ট হৈছে আৰু এইদৰে ভগৱানে সকলো মনুষ্য বা প্ৰাণী সকলোকে জীৱন্ত কৰি ৰাখিছে ইয়াত ভগৱানে অৰ্জুনক কৈছে যে বস্তুবিলাক কেনেকৈ বেলেগে বেলেগে ঐশ্বৰ্য মণ্ডিত আৰু মহিমা মণ্ডিত হৈ বিৰাজ কৰে হেতু জানি লাভ নাই
তেওঁ কেৱল ইমানেই জানিলেই হয় যে পৰমাত্মা ৰূপে কৃষ্ণই বস্তুবিলাকত প্ৰৱেশ কৰি আছে আৰু এইদৰে সকলোৰে ভিতৰত পৰমাত্মাৰ তেতিয়া তেওঁ দৰ্শন কৰিব পাৰিব। গতিকে আমি সময় নষ্ট নকৰি সদায় ভগৱানৰ ভক্তিত লাগি থাকিব লাগে। আৰু ভগৱানৰ ভক্তিত সকলোতকৈ শ্ৰেষ্ঠ অংগ যদি হৈছে নাম সংকীৰ্তন, অৰ্থাৎ ভগৱানৰ নাম জপ কৰা, ভগৱানৰ নাম কীৰ্তন কৰা, সেই নাম কীৰ্তনত আমি লাগি থাকিব লাগে। এনে এটা অনুষ্ঠান আছে যিটোৱে নিয়মীয়াকৈ এই প্ৰচাৰ কৰি আছে যে যিকোনো এজন দেৱতাৰ পূজা কৰিলে পৰমেশ্বৰক লাভ কৰিব পাৰি। এনেকুৱা এটা নহয় বহুত অনুষ্ঠান আছে আজিকালি। তেওঁলোকে শিষ্য বঢ়াবৰ কাৰণে এনেকৈ কয় যে তোমালোকে যি দেৱতাৰ পূজা কৰা একেটাই কথা, ভগৱানক লাভ কৰিবা, এনেকৈ কৈ পিনে মানুহক আৰু ভ্ৰমিত কৰি দিয়ে। কাৰণ শাস্ত্ৰ অনুসৰি ব্ৰহ্মা বা ভগৱান শিৱৰ দৰে ডাঙৰ ডাঙৰ দেৱতাসকলো কৃষ্ণৰ বিভূতিৰ একোটা অংশৰহে প্ৰতিভূ হয়। গতিকে ভগৱান কৃষ্ণই হৈছে পৰম ভগৱান। আৰু পদ্মপুৰাণত কোৱা হৈছে যে যিজনে পৰমেশ্বৰ কৃষ্ণক আনকি যদি কৃষ্ণক যদি ব্ৰহ্মাৰ সমান বুলি ভাবে বা শিৱৰ সমান বুলিও ভাবে, তেওঁ নাস্তিক হৈ পৰে, তেওঁৰ ভক্তি নষ্ট হৈ যায়, তেওঁ ভগৱানৰ ভক্তিত আগবাঢ়িব নোৱাৰে, কাৰণ ভগৱানৰ লগত কাৰো তুলনা নহয়। কিন্তু যদি তেওঁলোকে ব্ৰহ্মাৰ বা শিৱৰ সন্মান এই জানি কৰে যে ব্ৰহ্মা হৈছে মহান বৈষ্ণৱ আৰু ভগৱানৰ নাভি কমলৰ পৰা উৎপত্তি হৈছে, জীৱতত্ত্ব হয়, কিন্তু বহুত মহান হয়। শিৱ ভগৱান শিৱতত্ত্ব হয়, ভগৱানৰে গুণাৱতাৰ ভিতৰত পৰে ব্ৰহ্মা আৰু শিৱ, কিন্তু মহান বৈষ্ণৱ হয়। আৰু এই জানি যে ব্ৰহ্মা আৰু শিৱৰো কাৰণ হৈছে ভগৱান কৃষ্ণ, এই জানি যদি কোনোবাই এইভাৱে যদি কোনোবাই ধাৰণা কৰে, সেইটো সঁচা ধাৰণা হয়। তেতিয়া তেওঁ কৃষ্ণৰ বিষয়ে উপলব্ধি কৰিব পাৰিব, ঐকান্তিকভাৱে কৃষ্ণৰ আৰাধনাতে নিজৰ মনটোক লগাই ৰাখিব পাৰিব। যিমানবিলাক বস্তু আছে এই সকলোতে নিজৰ যি আংশিক প্ৰকাশ পৰমাত্মাৰ প্ৰৱেশ ঘটে, তাৰ বিস্তৃতিৰ সহায়তে ভগৱানে সকলোতে বিয়পি আছে। গতিকে এনেকুৱা কোনো ঠাই নাই য'ত ভগৱানৰ অস্তিত্ব নাই। আৰু সেই যে ভগৱান সকলো ঠাইতে বিয়পি আছে, এই অনুভৱটো প্ৰাপ্ত কৰিবৰ কাৰণে ভক্তিয়েই হৈছে একমাত্ৰ পদ্ধতি। পৰম পুৰুষ পৰমেশ্বৰৰ সান্নিধ্য ৰূপ ভক্তিৰ চৰম সিদ্ধি কিদৰে পাব পাৰি, সেই কথা আমি দেখিলোঁ যে 10 নম্বৰ অধ্যায়ত ব্যাখ্যা কৰিছে ভগৱানে। কৃষ্ণৰ পৰা আৰম্ভ হোৱা গুৰু শিষ্য পৰম্পৰাৰ এজন পৰম আচাৰ্য শ্ৰীল বলদেৱ বিদ্যাভূষণে এই অধ্যায়ৰ নিজে লিখা ভাষ্যত শেষত এনেকৈ কৈছে, 10 নম্বৰ অধ্যায়ৰ শেষত, কি আনকি শক্তিশালী সূৰ্যয়ো নিজৰ শক্তি লাভ কৰে ভগৱান কৃষ্ণৰ শক্তিৰ পৰাই। সূৰ্যৰ পৰা আপুনি চাওক, সূৰ্যৰ কাৰণেই বৰষুণ হয়, সূৰ্যৰ কাৰণেই শাক পাচলি এইবিলাক আমি পাওঁ। সূৰ্য নহ'লে বহুত কষ্ট হৈ যাব, মৃত্যু হৈ যাব। কিন্তু সূৰ্যয়ো প্ৰকাশ লাভ কৰে কৃষ্ণৰ ব্ৰহ্মজ্যোতিৰ পৰা, যি কৃষ্ণৰ শৰীৰৰ পৰা নিৰন্তৰ জ্যোতি ওলাই আছে। সেইবাবে ভগৱান কৃষ্ণ আটাইতকৈ পূজনীয় হয়। এইদৰে শ্ৰীমদ ভাগৱত গীতাৰ পৰমেশ্বৰৰ বিভূতি বিষয়ক 10ম অধ্যায়ৰ ভক্তিবেদান্ত তাৎপৰ্য আজি সমাপ্তি হয়। আপোনালোকক বহুত বহুত ধন্যবাদ। নেক্সট ক্লাছত আমি 11 নম্বৰ অধ্যায়টি আৰম্ভ কৰিম। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱত গীতা কি জয়, শিলা প্ৰভুপাদ কি জয়, গুৰু মহাৰাজ কি জয়, আপোনালোক সকলোবোৰ বৈষ্ণৱ ভক্তবৃন্দ কি জয়। অল গ্লোৰিজ টু গুৰু মহাৰাজ। হৰে কৃষ্ণ।